ঐতিহাসিক যিটো দিনত নদুৱাৰ মানুহে সপোন 1979 চনত সেই সময়ৰ বিধায়ক গোলকাকতি ডাঙৰীয়া, সেই সময়ৰ সাংসদ পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়া, আমাৰ চতিয়া আৰু জামুগুৰি 20টা গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰে 216 জন ব্যক্তিয়ে বাপুজী ভৱনত যি সভা পাতিছিল গোলকাকতি ডাঙৰীয়া সভাপতিত্বত এক সিদ্ধান্ত আছিল, মানুহৰ আশা আছিল নদুৱাৰ সাব ডিভিজন আৰু হেডকোৱাৰ্টাৰ ইয়াত সিদ্ধান্ত লৈছিল কুসুমতলাত পাতিবৰ কাৰণে সেইমতে মাটিও সংৰক্ষণ কৰিছিল। আজি 45 বছৰৰ পিছত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সিদ্ধান্ত আমি নদুৱাৰ সমজিলা পাবলৈ সক্ষম হ'লোঁ আৰু সেইসকল ব্যক্তিৰ ভিতৰত এজন ব্যক্তি জীয়াই আছে, সেইজন হ'ল লীলানাথ ডাঙৰীয়া। তেওঁক আমি আজি সম্বৰ্ধনা জনাইছোঁ। গতিকে সেইসকল ব্যক্তিক সন্মান জনাই চতিয়া, জামুগুৰি, চাৰিদুৱাৰ, 5 মাইল এই গোটেই মানুহখিনিয়ে মিলি পেলাই আমি নদুৱাৰ সমজিলাৰ আমি মুখ্য কাৰ্যালয় কুসুমতলাতে পতাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, আমাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ হাতেৰে আজি আমাৰ সমজিলাৰ কাৰ্যালয় উন্মোচন আৰু আজিৰ পৰাই ইয়াত কাম কাজ আৰম্ভ হ'ব। আমি আয়ুক্তৰ অফিচলৈ বহু কামত যাব নালাগিব যে ইয়াতে মাটি বাৰীৰ পৰা আৰম্ভ কৰি আমাৰ PRC বা বিভিন্ন অনুমতি, ছাপ্লাই ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট বা বিভিন্ন ডিপাৰ্টমেণ্টৰ কাম কাজ এই কুসুমতলা অফিচতে ইয়াতে হ'ব। ৰাইজে চৰকাৰৰ ওচৰত যোগাযোগৰ এটা সুচল ব্যৱস্থা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্তই কৰি দিলে। গতিকে আমি নদুৱাৰ ৰাইজ আজি অত্যন্ত সুখী যে আমি নদুৱাৰ সমজিলা লাভ কৰি আৰু ইয়াৰ ওচৰতে আমি কাম কাজখিনি কৰিবলৈ সক্ষম হ'ম আৰু ইয়াত এটা এডিশ্যনেল SP কাৰ্যালয় হ'ব। গতিকে পুলিচ প্ৰশাসনো তেনেধৰণে আমি ইয়াতে আমাৰ ওচৰতে আচলতে পাবলৈ সক্ষম হ'ম। গতিকে খুব কম কষ্টতে আমাৰ আনটাইড ফাণ্ড, MP ফাণ্ড, MLA ফাণ্ড বা বিভিন্ন DRDA বা বিভিন্ন কাম কাজো আমি এই নদুৱাৰ সমজিলাৰ জৰিয়তে ৰাইজ উপকৃত হ'ব আৰু এই ঐতিহাসিক দিনটো আমি লাভ কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ নদুৱাৰবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় দৰ্শকবৃন্দ, আমাৰ বোকাজান আছাম ভইচ চেনেলক আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক, যাতে আমি আৰু আগলৈ ভাল ভাল খবৰ আনিবলৈ চেষ্টা কৰিব পাৰোঁ।